নমস্কাৰ। আজি আমাৰ সম্বাদৰ নতুন অনুষ্ঠান ৰাজনীতিৰ প্ৰেক্ষাপট। আজি ৰাজনীতিৰ প্ৰেক্ষাপটৰ অতিথি হিচাপে উপস্থিত আছে শিঙিমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আইছা ছিদ্দিকা। আহকচোন তেওঁৰ সৈতে আমি চিনাকি হওঁ। বাইদেউ আপোনাৰ পৰিচয় দিয়কচোন। মই কংগ্ৰেছ দলৰ সভানেত্ৰী আছিলোঁ। হয় মোৰ নাম আইছা ছিদ্দিকা। হয়, আপুনি কিছুদিন দুমাহৰ আগত বিজেপিত যোগদান কৰিছে। আপোনাৰ শিঙিমাৰী পঞ্চায়ত বুলি ক'লে এটা কংগ্ৰেছৰ দুৰ্গ। কি কাৰণত আপুনি বিজেপিত যোগদান কৰিলে? নাই, কংগ্ৰেছৰ নীতি আৰু আদৰ্শবিলাক একদম বেয়া। হয় যে মই বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হয় বিজেপি দলত যোগদান কৰিছোঁ। হয় আৰু বিজেপি চৰকাৰে যিখিনি আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে কৰি আছে, বহুত ভালেই কৰি আছে। হয় গতিকে মানুহো বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। হয় বিজেপি দলৰ যি নীতি আৰু আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হৈছে, ৰাইজো আকৃষ্ট হৈছে। হয় যে ময়ো ৰাইজৰ লগত আগবাঢ়িছোঁ, বিজেপি দলৰ হৈ কাম কৰি আছোঁ। এতিয়া আমাৰ নগাঁও লোকসভাত এইবাৰ বিজেপি কেনেকুৱা, আপোনালোকে এইটো অঞ্চলৰ চামগুৰি পিনে কিন্তু যথেষ্ট আঁকোৱালি লৈছে বিজেপি প্ৰাৰ্থীগৰাকী, কি ক'ব? এতিয়া বৰ্তমান আমাৰ শিঙিমাৰী পঞ্চায়তত বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী হয় সুৰেশ বৰা ডাঙৰীয়া, তেখেতক মানে সকলোৱে ভাল পায় আৰু লগ কৰিবলৈও সহজ হয়। নগাঁৱতে লগ পায়, চবেই মানে মনৰ কথাটো খুলি ক'বও পাৰে। সেইকাৰণে মানে সুৰেশ বৰা ডাঙৰীয়াক সকলোৱে আঁকোৱালি লৈছে আৰু তেওঁক এইবাৰ সাংসদ হিচাপে দিল্লীলৈ পঠিয়াব বুলি ৰাইজে আমাক সঁহাৰি দিছে। আৰু লগতে আপোনাৰ সংখ্যালঘু অঞ্চলসমূহত এবাৰ আগতে ইমান নাছিলে, কিন্তু এইবাৰ যথেষ্ট ৰাইজ দিল্লী প্ৰতিদিনে যোগদান কৰিছে আৰু যোগদান কৰি আছে, কি ক'ব? নাই, যোগদান কৰি আছে আৰু এইবাৰ মানে সুৰেশ বৰা ডাঙৰীয়া তেওঁৰ মানে জিকাটো একদম নিশ্চিত। কিয়নো বিজেপি চৰকাৰৰ যি আদৰ্শ নীতি সকলোৱে ভাল পাইছে। আমাৰ সংখ্যালঘু মানুহকো ৰেচন কাৰ্ড দিছে, আয়ুষ্মান কাৰ্ড দিছে আৰু অৰুণোদয় আঁচনি দিছে। এই অৰুণোদয় আঁচনিৰ জৰিয়তে বহুত মানুহ উপকৃত হৈছে। সেই গতিকে মানে ৰাইজে মানে বিজেপিক ভাল পাইছে। সেইটো হয়। আৰু লগতে এবাৰ নগাঁও চামগুৰি সমষ্টিত যথেষ্ট বিজেপিক যথেষ্ট আঁকোৱালি লৈছে সুৰেশ বৰা প্ৰাৰ্থীগৰাকীক। এইবাৰ যুঁজখন বাইদেউ কংগ্ৰেছৰ এইবাৰ যুঁজখন কংগ্ৰেছৰ লগতে হ'ব। ইউডিএফৰ কিবা ফেক্টৰ হ'ব নেকি? ইউডিএফ ফেক্টৰ নহয়, ৰাইজে চিনি পাইছে এইটো কিহৰ দল বুলি। আৰু এইবাৰ সংখ্যালঘু চৰকাৰে অসম চৰকাৰে হিমন্ত চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। যথেষ্ট অৰুণোদয় হয়, মহিলাসকলৰ কাৰণেও কৰিছে। হয় গতিকে ৰাস্তা ঘাট সকলোবিলাক কামতে উন্নতি হৈছে। সেইকাৰণে আমি বিজেপিত মানে যোগদান কৰিছোঁ, বিজেপিৰ হৈ কাম কৰি আছোঁ। ৰাইজেও আঁকোৱালি লৈছে, ৰাইজেও এতিয়া বুজি পাইছে কংগ্ৰেছে ভুৱাবিলাক প্ৰচাৰ কৰি থাকে। কংগ্ৰেছৰ আমোলত ইমান কাম হোৱাও নাছিলে, উন্নয়নমূলক কাম হোৱা নাছিলে। আধা কাম কৰিছিলে, আধা লিডাৰবিলাকে মাৰি খাইছিলে। এতিয়াৰ দিনত কামবিলাক 100% হৈ আছে। আৰু আপোনালোকৰ যিগৰাকী বিধায়ক আছিলে চামগুৰি, এইবাৰ আপোনালোকৰ চামগুৰি সমষ্টি এৰি পেলাই সুদূৰ ধুবুৰীত নিৰ্বাচন খেলিব গৈছে। যদি সমষ্টিবাসী ইমান চিন্তা কৰাহেঁতেন আপোনালোকৰ ধুবুৰীত নাই, এতিয়া ইয়াত গম পাইছে। এতিয়া আৰু ইয়াত ৰাজ্য তাক তেওঁ ভাল নাপায়, এতিয়া ভোট নিদিয়ে বুলি আগতে গম পাই গ'ল। সেইকাৰণে ইয়াৰ পৰা ধুবুৰীলৈ পলাই গ'ল। তাকে লগতে আপোনাৰ এইবাৰ তেওঁ গম পাইছে। আৰু লগতে আমাৰ নতুন চামগুৰি সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত বহুত পঞ্চায়ত হৈছে, নতুনকৈ অন্তৰ্ভুক্ত হৈছে। সেই পঞ্চায়তসমূহত কিন্তু এবাৰ সাতৱাল হওক বা দক্ষিণ যিখিনি পঞ্চায়ত তাত কিন্তু এবাৰ বিজেপি যথেষ্ট আঁকোৱালি লৈছে। আৰু লগতে ধিং সমষ্টি হওক বা ৰূপহী সমষ্টি, চব ঠাইতে বিজেপিক আঁকোৱালি লৈছে। আৰু লগতে আপোনালোকৰ যি আগতে শিঙিমাৰী পঞ্চায়তত কংগ্ৰেছৰ দালাল ৰাজ চলিছিল নেকি? কংগ্ৰেছৰ দালাল ৰাজ চলিছিল। গতিকে আগতে পঞ্চায়তত একদম উন্নয়নমূলক কাম হোৱাই নাছিলে, দালালবিলাকে খাই দিছিলে। এতিয়া ৰাইজেও বুজি পাইছে যে কংগ্ৰেছক ভোট দি একো লাভ নাই। গতিকে আমি বিজেপিলৈ ভোট দিম। বিজেপি আমাক কিবা উন্নয়নমূলক কাম কাজত সহায় কৰিব। আৰু এইবাৰ যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত। ইউডিএফৰ কিবা ফেক্টৰ হ'ব? ইউডিএফৰ ফেক্টৰ নহয়। তাৰপৰা শিঙিমাৰী আপোনাৰ কথা সুধো, শিঙিমাৰী পঞ্চায়তত এবাৰ কোনে লিড পোৱাৰ সম্ভাৱনা আছে? সেইটো কিন্তু আপোনাৰ শিঙিমাৰী পঞ্চায়ততো সুৰেশ বৰা ডাঙৰীয়াই লিড ল'ব। কংগ্ৰেছৰ ডেইলি আমাৰ জইনিং প্ৰগ্ৰাম চলি আছে। আৰু আজিও কাৱৈমাৰী মিটিং আছে, গাড়ী আমাৰ ওলাই আছে, বহুত মানুহ ওলাই আহিছে। আৰু আজি ৰাইজ পদল বলে কাৱৈমাৰীত যাব ধৰিছে। তাকে আজি বাইদেউ বহুতখিনি মূল্যৱান সময় আজি আমাক বাইদেউ ব্যস্ত তাৰ মাজতে আমাক দিয়াৰ বাবে আমি বাইদেউগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।